সঁচাকৈ এইটো এটা ঐতিহাসিক মানে দিন আৰু বছৰ বুলি ক'ব লাগিব 2025 17 ফেব্ৰুৱাৰী কাৰণ অসম ৰাজ্য যেতিয়াৰ পৰা স্বাধীনতাৰ পিছত গঠন হৈছিল আৰু শিলঙৰ পৰা দিছপুৰলৈ সেই ৰাজধানী ইয়াত স্থানান্তৰ কৰা হৈছিল ইয়াৰ পিছত দিছপুৰতে অসম বিধানসভা মানে এইটো শীতকালীনেই হওক বাজেট সত্ৰই হওক বা যি সত্ৰই হওক তাতে অনুষ্ঠিত হয় আৰু অসম চৰকাৰৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি এটা বলিষ্ঠ পদক্ষেপ আৰু নেতৃত্ব যে তেওঁ ৰাইজৰ পদূলিত চৰকাৰ আৰু চৰকাৰৰ যিখিনি কাম কাজ আৰু এই চৰকাৰখনক ৰাইজে যাতে ওচৰৰ পৰা দেখা পায় সেই এটা চিন্তাৰে কোকৰাঝাৰ বিটিআৰৰ যি এটা ইয়াত কেপিটেল এই বিটিচি ছেক্ৰেটাৰিয়েটত প্ৰথমবাৰৰ কাৰণে অসম বিধানসভা প্ৰথমখন বাজেট অধিৱেশনৰ ৰাজ্যপালৰ যি ভাষণ আৰু সকলো বিধায়ক মুখ্যমন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী তেখেতসকলৰ উপস্থিতিত সমগ্ৰ যি প্ৰশাসন যন্ত্ৰ ইয়াত উপস্থিতিত সেই কৰিব লোৱাটো আমি ওয়েলকাম জনাইছোঁ আৰু এই ক্ষেত্ৰত স্পিকাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ তেওঁ সকলো যা যোগাৰ ইয়াত এৰেঞ্জমেণ্টৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে আৰু আমি বিচাৰোঁ ৰাজ্যপালৰ যি ভাষণ আৰু এই বাজেট সত্ৰৰ যি আলোচনা কালত শুনিছোঁ যে 6 শিডিউলৰ ওপৰত এটা বিশেষ আলোচনা তাত থাকিব আৰু বিটিআৰ বড়োলেণ্ড 6 শিডিউল ইয়াত ট্ৰাইবেলৰ অধিকাৰ আৰু 9 ট্ৰাইবেলৰ অধিকাৰ সমানভাৱে ৰখা হৈছে আৰু ইয়াত 35 লক্ষ জনসংখ্যা বিভিন্ন ভাষা ভাষী সাধাৰণ ধৰ্মাৱলম্বী লোক সুৰক্ষিতভাৱে এতিয়া 2020 শান্তি চুক্তিৰ পিছত আমি শান্তিভাৱে আগুৱাই গৈছোঁ জীয়াই আছোঁ কোনো সংঘাত কোনো ভাইলেন্স কোনো ব্লাডছেড এতিয়া নাই আৰু এই সন্ধিখনত বিটিআৰক বড়োলেণ্ডক অধিক ক্ষমতা সম্পন্ন যাতে প্ৰদান কৰিব পাৰে 125 সংবিধান সংশোধনী বিধেয়ক পাৰ্লিমেণ্টত আনিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ কাম কৰি আছোঁ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়া তেওঁলোকে পজিটিভ মুখ্যমন্ত্ৰী ডাঙৰীয়াও পজিটিভ তো এই যে আলোচনা কালত বিটিআৰ কাউন্সিল যি চৰকাৰ যি এটা নিজস্ব এটা চৰকাৰ আৰু অসম চৰকাৰ আৰু 6 শিডিউলৰ মাজত যাতে কোনো ব্যৱধান নাৰাখে ফাইনেন্সিয়েল প্ৰভিজন যি পুঁজি প্ৰদান কৰিব লাগে ৰাইজৰ আকাংক্ষা পূৰণ কৰিব লাগে যি অৰ্থনৈতিকভাৱে আগুৱাই নিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে সেই আৰু আকাংক্ষা তেতিয়াহে পূৰণ হ'ব যেতিয়া অধিক পুঁজি চৰকাৰে প্ৰদান কৰিব কেন্দ্ৰীয় আৰু ৰাজ্য উভয়ে তো এই পুঁজি প্ৰদানৰ ক্ষেত্ৰত কিছু যাতে অধিক ক্ষমতা সম্পন্ন অধিক পুঁজি প্ৰদানৰ যি এটা ব্যৱস্থা যাতে চৰকাৰে কৰে আৰু আনপিনিদি এই যি এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভ আৰু লেজিসলেটিভ যি এটা ইণ্টাৰনেল আৰু যি বিষয় সেই বিষয়বিলাকত যাতে টানাটানি নহয় কোনেও যাতে এনেকুৱা ফিল নকৰে যে আমাৰ অধিকাৰ খৰ্ব কৰা হৈছে আমাক দি পেলাই আকৌ কোনোবাই মানে ল'ব বিচাৰিছে এনেকুৱা যাতে কোনো পৰিৱেশ পৰিস্থিতি নাহে তাৰ কাৰণে 6 শিডিউলক অধিক সুস্থ সবল শক্তিশালী কৰা যিখিনি প্ৰয়াস চৰকাৰে কৰিব বিচাৰিছে সেইখিনি প্ৰয়াস সেই আলোচনা কালত ওলাব লাগে আৰু তেতিয়াহে বড়োলেণ্ডবাসী ৰাইজৰ পদূলিত বাজেট অধিৱেশন বাজেট সত্ৰ লৈ যোৱাৰ যি মূল এটা উদ্দেশ্য সেইটো সাৰ্থক হ'ব মই এইটো বিশ্বাস কৰোঁ আৰু ইয়াৰ কাৰণে চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই পবিত্ৰ যি নিখিল বড়ো ছাত্ৰ সন্থাৰ যি প্ৰতিষ্ঠা দিৱস ঐতিহাসিক এটা ক্ষণ 58টা বছৰ আমি অতিক্ৰম কৰিলোঁ আৰু 1967 আজিৰ দিনটো 15 ফেব্ৰুৱাৰীত নিখিল বড়ো ছাত্ৰ সন্থা কোকৰাঝাৰ ট্ৰাইবেল ৰেষ্ট হাউচত জন্ম লাভ কৰিছিল কেন্দ্ৰীয় কমিটি আৰু তেতিয়াই বাণেশ্বৰ বসুমতাৰীৰ সভাপতি আৰু কনকেশ্বৰ নাৰ্জাৰীক সাধাৰণ সম্পাদক হিচাপে দায়িত্ব দি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন সময়ত সংঘাতপূৰ্ণ বা বিভিন্ন যি এটা পৰিৱেশ পৰিস্থিতিত মোকাবিলা কৰি পেলাই আজি এটা শান্তিপ্ৰিয় এটা শক্তিশালী বড়ো সমাজ বড়ো জাতি গঠন কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা সক্ষম হৈছে এই সন্ধিখনত আমাৰ যিখিনি পুৰুধা নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি নেতৃত্ব তেওঁলোকক মই শলাগ লৈছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্বহীদসকলক মই স্মৰণ কৰিছোঁ আৰু উপেন ব্ৰহ্মৰ এই যি গণ আন্দোলন গণজাগৰণ যি বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা যি সংকল্পৰে বড়ো আন্দোলন তেওঁ আৰম্ভ কৰিছিল ইয়াৰ মানে আগ ধৰি পেলাই আজি 3টা চুক্তি
আমি পাবলৈ সক্ষম হ'লোঁ। এই চুক্তিৰ দ্বাৰা আজি সমগ্ৰ বিটিআৰ অঞ্চলত 35 লাখ জনসংখ্যক সামৰি পেলাই এটা বডোলেণ্ড টেৰিটৰিয়েল ৰিজন এটা গঠন কৰিবলৈ সক্ষম হ'লোঁ। ইয়াৰ আগত BTC চুক্তি, ইয়াৰ আগত DAC চুক্তি, আৰু বড়ো জাতিক বিশ্ব দৰবাৰত আমাৰ ভাষা, কলা, সংস্কৃতি, আমাৰ ৰীতি নীতি, আমাৰ এটা যিখিনি বৈশিষ্ট্য আছে এইটো আগবাঢ়ি যাবৰ কাৰণে আমি সাহস, আজি প্ৰেৰণা আমি পালোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ এই সুদীৰ্ঘ কালত বিভিন্ন সময়ত বিভিন্ন ঘাত প্ৰতিঘাত সংঘাত আহিছে, বিভিন্ন ধুমুহা বতাহ আহিছে, কিন্তু কেতিয়াও নিখিল বড়ো ছাত্ৰ সন্থা আমি থমকি ৰোৱা নাছিলোঁ আৰু আগলৈকেও আমি থমকি নৰওঁ। আৰু ইয়াৰ কাৰণে বিটিআৰ অঞ্চল, অসমত বসবাস কৰা, সমগ্ৰ ভাৰতত বসবাস কৰা, বিশ্বত বসবাস কৰা বড়ো জনগণৰ যি তেওঁলোকৰ অস্তিত্ব ৰক্ষা, তেওঁলোকৰ ভাষা আৰু কলা সংস্কৃতিৰ সংৰক্ষণ কৰা, আৰু বড়োসকলক মানে অৰ্থনৈতিকভাৱে শিক্ষা দিশত অধিক ক্ষমতা সম্পন্ন কৰি পেলাই আগুৱাই নিয়াটো আমাৰ সংকল্প। আৰু এই ক্ষেত্ৰত আজি তাৰিখত আমি গুণগত শিক্ষাৰ অভিযান যোগেদি শিক্ষাৰ ক্ষেত্ৰত আমি কাম কৰি আছোঁ, সমাজ সংস্কৰণৰ দিশত আমি কাম কৰি আছোঁ, বাল্য বিবাহ, ডাইনী প্ৰথা আৰু মানে মদ ভাং জুৱা, ড্ৰাগছৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ, মানুহ সৰবৰাহৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ, আনএমপ্লয়মেণ্ট নাইকিয়া কৰিবৰ কাৰণে আমি যথেষ্ট যত্ন লৈছোঁ, কোৱালিটি এডুকেশ্যন